Hello everyone. Cube roots গণমূল কেনেকৈ 1 সেকেন্ডত উলিয়াব পাৰি তাৰ সৰু ট্ৰিক এটা আপোনালোকক দেখাম। গণমূল উলিয়াবলৈ হলে প্ৰথমে এইখিনি মান জনাটো দৰকাৰ। মানে 1 কিউব ইকুৱেল 1 2 কিউব ইকুৱেল 8 3 কিউব ইকুৱেল 27 তেনেকৈ এইবোৰ মান পুৰা জনাটো দৰকাৰ। এতিয়া কেনেকৈ উলিয়াম আমি 12167 ৰ গণমূল। এটা গণমূল মানে কিউব ৰুটৰ সিম্বলটো হৈছে আমাৰ এইটো 12167। প্ৰথমে কি কৰিব লাগে হেকৰ সংখ্যাটো চাব লাগে। ইয়াত হেকৰ সংখ্যা কি আছে আমাৰ 7। এই 7 টো কাৰ ইউনিট প্লেস কাৰ একৰ স্থান ইয়াত চালে পাই যাম। কাৰ হয় 7 মানে 3 কিউব 27 3 হয়। তেতিয়া কি লিখিম আমি ইয়াত 3 আৰু লগে লগে আমি তিনটা সংখ্যা নাই বুলি ধৰিম। তিনটা সংখ্যা এটা 12 টো কাৰ ঘনৰ মাজত আছে। কোন সংখ্যা দুটাৰ ঘনৰ মাজত আছে 12 8 আৰু 27 ৰ মাজত আছে 12 টো। তেতিয়া কি কৰিবা 8 টো কাৰ ঘনমূল 2 27 টো কাৰ 3। এটা এই গুৰ মান লোৱা হয় কিন্তু সৰুটো লোৱা হয়। এটা 3 আৰু 2 ৰ মাজত সৰুটো কোনটো আমাৰ 2 তেনেহলে 23 মানে 31267 ৰ ঘনমূল কিমান 23। তেনেকৈ আৰু এটা আমি লওঁ 5832। এতিয়া ইয়াৰ একৰ স্থানৰ সংখ্যাটো কি আমাৰ 2 টো কাৰ একৰ স্থানৰ সংখ্যা ইয়াত চালে গম পাম 2 8। তেনেহলে আমি ইয়াত 8 লিখিলো আৰু তিনটা সংখ্যা নাই বুলি ধৰিলো 5। এই 5 টো কাৰ মাজত আছে ইয়াত চালে গম পাম 1 আৰু 8 ৰ গণমূলৰ মাজত আছে। 1 টো কাৰ গণমূল 1 আৰু 8 টো কাৰ 2। তেন্তে এই দুটাৰ সৰুটো কোনটো আমাৰ 1। তেনেহলে আমি 1 টো লম 1। তেনেকৈ আমি খুব কম সময়ৰ ভিতৰত কিউব ৰুট গণমূল উলিয়াব পাৰোঁ।